আৰু এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই এইটোৱে জনাব বিচাৰো যে বাহি গানটোৰ জৰিয়তে আমাৰ অসমবাসী ৰাইজে, আমাৰ অসমীয়া ৰাইজে, আমাৰ বিভিন্ন দল সংগঠনৰ মানুহে অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই। হয়, মৰ্মিতা মিত্ৰৰ ফালৰ পৰা যি কাৰ্য সংঘটিত কৰা হৈছিল, জুবিন গাৰ্গৰ যি বাহি গীতটিক ইতিমধ্যে মৰ্মিতা মিত্ৰই অপমান কৰিছিল। এখন সংগীতানুষ্ঠানত জুবিন গাৰ্গৰ সেই বাহি গীতটি যি মৰ্মিতা মিত্ৰই এক প্ৰকাৰ অপমান কৰিছিল, এটা অকণমানি ভিডিঅ' ক্লিপ, সেই ভিডিঅ' ক্লিপটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আজি গোটেই দিনটো সেই ভিডিঅ'টোক লৈ চৰ্চা চলি আছিল। মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ নাম লৈয়ে যিহেতু তেওঁ সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল, জুবিন গাৰ্গৰ বাবে মৰ্মিতা মিত্ৰক অসমবাসী ৰাইজে ইমানখিনি মৰম দিছিল। কাৰণ মৰ্মিতা মিত্ৰৰ নিজৰ কোনো তেওঁ স্থায়ী গীত নাই, নিজে ৰচনা কৰা, নিজে গোৱা তেনেকুৱা কোনো গীত নাই। আৰু জুবিন গাৰ্গৰ গীতসমূহ গায়েই জনপ্ৰিয়তা অৰ্জন কৰিছিল এইগৰাকী মৰ্মিতা মিত্ৰই। আৰু মৰ্মিতা মিত্ৰই এইবাৰ বহাগৰ অনুষ্ঠানত যিধৰণে তেওঁ জুবিন গাৰ্গৰ বাহি গীতটি গাইছিল, তেওঁ নিজৰ শৈলীৰে এক প্ৰকাৰ জুবিন গাৰ্গৰ সেই বাহি গীতটিক অপমান কৰা হৈছিল। আৰু তাৰ পিছতে সকলোখিনি জাঙুৰ খাই উঠিলে। লগতে মৰ্মিতা মিত্ৰৰ দুই এখন যি অনুষ্ঠান, বিহুৰ অনুষ্ঠান, সেই অনুষ্ঠানসমূহত মৰ্মিতা মিত্ৰক বাতিল কৰা দেখা পোৱা গ'ল। আৰু এতিয়া মৰ্মিতা মিত্ৰই ফেচবুক লাইভত আহি ক্ষমা বিচাৰিছে, জুবিন গাৰ্গৰ পৰিয়ালটোৰ ওচৰলৈ যাম বুলি কৈছে। জুবিন গাৰ্গৰ পৰিয়ালৰ ওচৰলৈ গৈ মৰ্মিতা মিত্ৰই ক্ষমা খুজিম বুলি তেওঁ ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত আহি কিনি জনাইছে। বাকী আপোনালোকে কি ভাবে এইটো বিষয় লৈ? মৰ্মিতা মিত্ৰই যি কাৰ্য সংঘটিত কৰিছে, আচলতে তেওঁ নিজৰ শৈলীৰে জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি পৰিৱেশন কৰিছে, তাক লৈ যি বিতৰ্কৰ সৃষ্টি হৈছে, আচলতে এয়া সম্পূৰ্ণৰূপে এটা ভুল কাম। মৰ্মিতা মিত্ৰই যি কাম কৰিছে সেয়া সম্পূৰ্ণৰূপে ধিক্কাৰ জনাব লগা এক অতি নিন্দনীয় কাম বুলি ক'ব লাগিব। কাৰণ জুবিন গাৰ্গৰ যে সৃষ্টিৰাজি, সেয়া সৃষ্টিৰাজিক আমি সকলোৱে জীয়াই ৰখাটো দৰকাৰ। সেই সৃষ্টিৰাজি বিকৃত কৰা অধিকাৰ কিন্তু কাৰো নাই। বাকী মৰ্মিতা মিত্ৰক জুবিন গাৰ্গৰ পৰিয়ালে ক্ষমা কৰি দিয়ে নিদিয়ে সেয়া সময়ত গম পাব। বাকী যিসমূহ অনুষ্ঠান মৰ্মিতা মিত্ৰ ইতিমধ্যে বাতিল হোৱা বুলি গম পোৱা গৈছে, গোলাঘাটৰ যি অনুষ্ঠান, কেন্দ্ৰীয় ৰঙালী বিহুত যি মৰ্মিতা মিত্ৰ অনুষ্ঠানৰ পৰা মৰ্মিতা মিত্ৰক বাতিল কৰা হৈছে, পিছলৈ সেয়া আকৌ মৰ্মিতা মিত্ৰক মাতে নে নামাতে সেয়া সময়ত লক্ষণীয় হৈ পৰিব। আহক মৰ্মিতা মিত্ৰই কি কৈছে এবাৰ চাই লওক। নমস্কাৰ, মই মৰ্মিতা। আৰু এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই এইটোৱে জনাব বিচাৰো যে বাহি গানটোৰ জৰিয়তে আমাৰ অসমবাসী ৰাইজে, আমাৰ অসমীয়া ৰাইজে, আমাৰ বিভিন্ন দল সংগঠনৰ মানুহে, আমাৰ জুবিনদাৰ পৰিয়ালৰ মানুহে মনত যিখিনি দুখ বা আঘাত পাইছে, সেইবাবে মই আপোনালোকৰ ওচৰতে কৰৰ জোৰে ক্ষমা খুজি আছো। মই আশা কৰিছো আপোনালোকে মোক মাফ কৰি দিব বুলি।